এই মুহূৰ্তত দিব লাইছো এক বিগ ব্ৰেকিং নিউজ। মন্দিৰ নিৰ্মাণৰ সমুদায় ধন উদৰস্থ বিজেপি নেতাৰ। অভয়াগুৰিৰ অসম দৰ্শন আঁচনিত ব্যাপক খেলিমেলি। ৰাজ্য চৰকাৰে অসম দৰ্শন আঁচনিৰ যোগেদি মঠ মন্দিৰসমূহত আৰ্থিক সাহায্য আগবঢ়াইছিল ঠিকেই, কিন্তু অভয়াপুৰী সমজিলাৰ অধীনত থকা বটগুৰিৰ দ্বিতীয় খণ্ডৰ কালী মন্দিৰলৈ আবণ্টিত হোৱা 1.5 লাখ টকাৰ চেক লাভ নকৰিলে মন্দিৰ পৰিচালনা সমিতিয়ে। ৰাইজৰ অভিযোগ, বিজেপিৰ মানিকপুৰ মণ্ডলৰ সভাপতি দামোদৰ ৰায় আৰু নাথুৰাম আৰ্যৰ নামৰ ব্যক্তি দুজনে কালী মন্দিৰৰ স্বয়ম্ভূ সভাপতি সম্পাদক হিচাপে পৰিচয় দি 1.5 লাখ টকাৰ চেক সংগ্ৰহ কৰিছে। এই বিষয় মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক স্থানীয় ৰাইজে অভয়াপুৰী সমজিলাৰ আয়ুক্তক লিখিত অভিযোগ দিয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সমজিলা আয়ুক্তই। এতিয়ালৈকে ৰাইজৰ অভিযোগ কিয় গুৰুত্ব দিয়া নাই অভয়াপুৰী সমজিলা আয়ুক্তই। ৰাইজৰ দাবী, অতি শীঘ্ৰেই চৰকাৰে প্ৰদান কৰা 1.5 লাখ টকাৰ চেক মন্দিৰ পৰিচালনা সমিতিৰ হাতত দিব লাগে আৰু বিজেপি নেতা দামোদৰ ৰায় আৰু নাথুৰাম আৰ্যৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অভয়াপুৰীৰ পৰা আনিছ আলীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। মন্দিৰটো আজি ভালেকে বছৰ আগতে স্থাপন কৰা হৈছে। ইয়াৰ আগে চৰক পূজা হৈছিল চ'ত মাহৰ শেষৰ তাৰিখত, মানে বহাগ মাহ নপৰে, চ'ত মাহৰ শেষতে ৰঙালী বিহুৰ প্ৰথম দিনাখনে। এই অনুষ্ঠানত বহুতো মানুহৰ সমাগম হয় আৰু এইটো আমি সৰুৰ পৰা দেখিছোঁ। 1961-62 চনৰ পৰাই হ'ব। এতিয়া আৰু সেই ঘৰত পূজা দিছিল আৰু ইয়াত মানে সেই শিমলা গছৰ ঘূৰাই আৰু এনেকৈ মানে চলি আহিছে। কিন্তু এই অলপতে মানে এই মাৰ্চ মাহৰ 3 তাৰিখত মই মানিকপুৰলৈ যাওঁতে মোক ক'লে যে ৰাজহ বিভাগৰ ফালৰ পৰা, আপুনি ক'ত আছে? মানিকপুৰত গৈ আছে, ভালে কথা, ইয়াত সোমাই যাব। এনে সোমালোঁ। এনেকৈ মন্দিৰত বোলে কিবা দিয়ে অনুদান 1.5 লাখ টকাকৈ। এনে লিষ্টখন দিলোঁ। 4টা মন্দিৰ, এই শিৱ মন্দিৰ, তাৰপিছত এই মহাকাল মন্দিৰ, আৰু আমাৰ ঘৰত আছে লক্ষী মন্দিৰ আৰু জগদ্ধাত্ৰী মন্দিৰ। তেওঁলোকে ক'লে জগদ্ধাত্ৰী মন্দিৰত নহ'ব, এই 3টা মন্দিৰত আপুনি হেৰি কৰক। এনেই লিষ্টখন দিছোঁ। তাৰপিছত পিছৰ দিনা জিঅ' টেগ কৰি 4 তাৰিখৰ মাৰ্চত 4 তাৰিখে বিশ্বৰায়ে মানে এইটো জিঅ' টেগ কৰি পঠিয়াইছে, ফটো মাৰি দিছে মন্দিৰত। আপোনালোকৰ কি অভিযোগ আছে? অভিযোগ মানে এতিয়া সেইখিনি যিখিনি 1.5 লাখ টকা দামোদৰ ৰায় আৰু এই নাথুৰাম আৰ্যই তেওঁলোকে লৈ আহিছে চেকখন। এতিয়া কথা হ'ল কি, এতিয়াতো তেওঁলোকে তেওঁলোকেতো পাৰ্টীৰ মানুহ, বিজেপি দলৰ, দামোদৰ ৰায় দলৰ মানুহ, গতিকে তেওঁলোকে কিবা কৰিছে আৰু। এতিয়া কথা হ'ল কি, সেই টকাখিনি আমি পাব লাগে। এই মহাকাল মন্দিৰ কমিটিয়ে, মন্দিৰ পৰিচালনা সমিতি, আপোনালোকৰ কমিটিখন নজনাকৈ তেওঁলোকে লৈ আহিছে। এইটোৱেই কথা। কি বিচাৰে আপোনালোকে? এতিয়া মানে সেই টকাখিনি পোৱা বিচাৰোঁ আৰু যাতে বিভাগীয় নিয়মতে হয়। সেয়াই মোৰ কথা হ'ল এইটো যে এই আমাৰ কালী মন্দিৰটো বা ইয়াতে চৰক পূজা হয় আমাৰ জন্মৰ আগৰ পৰা। ইয়াতে 62 চনৰ পৰা চৰক পূজা হয়। কিন্তু এই মন্দিৰৰ তেনে আগত কোনো পৰিচালনা কমিটি একো নাছিল। যেতিয়া নেকি বিভাগীয় কৰ্তৃপক্ষ ৰাজহ চক্ৰৰ পৰা, মানিকপুৰ ৰাজহ চক্ৰৰ পৰা নিৰ্দেশ আহিল, তেতিয়া এই যোৱা মাৰ্চত আমাৰ এই যে ছাৰ আছে, এনেকৈ ছাৰ্ভে আহিল, মণ্ডলৰ লগত আমি যোগাযোগ কৰি মাটিখিনি এলটমেণ্ট পালোঁ। তাৰপিছত মন্দিৰৰ জিঅ' টেগ হ'ল, সেই জিঅ' টেগো আমি কৰিলোঁ। কৰাৰ পাছত এই অসম চৰকাৰৰ বৰ্তমান যিটা আঁচনি অসম দৰ্পণ, এই অসম দৰ্পণ আঁচনি মতে আমি ইয়াত 1.5 লাখ টকা চেংচন পাওঁ। তো এই খবৰ পাই আমি অধিসূচনা জাৰি হোৱাৰ পিছ মুহূৰ্ততে SD অফিচত যাওঁ। তেতিয়া কৈছে যে 11 তাৰিখৰ পিছত আপোনালোকে আহিব, চেকটো লৈ যাব। এনে কি পৰিস্থিতি হৈছে, আমি সেই 11 তাৰিখ বাট চাই আছোঁ। বাট চাই থাকোঁতে 11 তাৰিখৰ পিছত যেতিয়া আমি SD অফিচত গ'লোঁ, তেতিয়া কয় যে চেকটো যে উঠাই লৈ গৈছে। কিন্তু তাৰ মাজতে
তেওঁ যিজনে আনছে তেওঁ হ'ল বোলে মানিকপুৰ ব্লকৰ মণ্ডল তাৰমানে হেৰি বিজেপি দলৰ মণ্ডল প্ৰেচিডেণ্ট দামোদৰ ৰায় আৰু তাৰ লগত এজন সহযোগ কৰি তাতে হেৰি 2 নম্বৰ ব্লেকমেইলিং কৰি চিল বনাইছে চিল মাৰছে তাতে আৰু হেৰি সম্পাদক বনাইছে নাথুৰাম আৰ্য এই দুইজনে চহী কৰি চেক মুকলে আনছে তেতিয়া আমি কি কৰিলোঁ সেইদিনাই সন্ধিয়া আমি ৰাইজ বহিলোঁ ৰাইজে আমাক সিদ্ধান্ত কৰিল যে এটা তদন্তৰ কাৰণে আমি এটা হেৰি অভয়পুৰী সমজিলা আয়ুক্তলৈ আবেদন কৰোঁ আমি কেইজনমানে যাই আবেদন কৰিলোঁ কৰাৰ পিছতো আজিলৈ কোনো তাৰমানে তদন্তৰ কাৰণে নাহিল এনেকৈ ফোন নম্বৰ এটা দিছিল ফোন কৰিলেও ফোন ৰিচিভ নকৰে তথাপি যোৱাকালি মই সেই অফিচত গৈছিলোঁ যাই দেখোঁ যে সেই ৰুমৰ মানুহখিনিয়ে নাই তেতিয়া বেলেগ ৰুমত সুধিলোঁ যে এই ৰুমৰ মানুহখিনি ক'ত গৈছে কয় DC অফিচত গৈছে কিবা মিটিং আছে নেকি তেনেকৈ ঘূৰি আহিলোঁ ঘূৰি আহি আমাৰ এই গাঁৱৰে ৰাইজৰ লগত আলোচনা কৰি যে ঠিক আছে হেৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা যিহেতু গুৰুত্ব দিয়া নাই আমি অলপ চেনেলৰ জৰিয়তে যদি সহায় পাওঁ আপোনালোকে এতিয়ালৈকে চেকখন লাভ কৰা নাই নাই পোৱা নাই যাতে আমাৰ এই চেনেলৰ জৰিয়তে নিউজ হৈ আমাৰ এই মন্দিৰৰ এটা মংগল কামনা হয় এইখিনিয়ে মোৰ ক'বলগীয়া আৰু এই যে তাৰমানে ব্লেকমেইল কৰা ব্যক্তি দুজনৰ যাতে উচিত এটা শাস্তি হয় এইখিনি মোৰ অনুৰোধ ধূপগুৰি আঞ্চলিক মহাকাল মন্দিৰৰ সদস্যবৃন্দ আৰু সম্পাদক লগতে আৰু আন গাঁৱৰো ৰাইজ আছে তে এই মন্দিৰটো বহুত দিনৰ পৰা চলি আছে মহাকাল মন্দিৰ চলি আছে আৰু ইয়াতো শিম পূজা হয় চৰক গাছো ঘূৰায় বহু ৰাইজ হয় বহু অঞ্চলৰ পৰা আহে তে একটাই দুখৰ বিষয় এই মন্দিৰটোত টকা চেংচন হৈছে তে টকা 1.5 লাখ টকা চেংচন হৈছে কিছুমান ব্যক্তি 2 নম্বৰী কৰি এই এটা কমিটি তৈরি কৰি সেই LD অফিসত দিছে যার পিছত তারপরে সেই চেকটো সেই 2 নম্বৰী কৰা ব্যক্তিবিলাকে আনছে আনি শুনামতে চেকটো বোলে আৰু ঘূৰাই দিছে তে মোৰ বেছি ক'ব লগা নাই তে যাতে আমাৰ এই মহাকাল মন্দিৰটোৰ কামটো হয় সেইটোৱে আমাৰ কমিটিৰ তৰফৰ পৰা অনুৰোধ থাকিল